আমি বিদেশী নহয়, আমি অসমৰে মানুহ হয়, আমি হিন্দু হয়, তথাপি আমি এনেকুৱা অৱস্থাত আছোঁ। চৰকাৰে এইটো কেতিয়াও নাচায়। কিয় নাচায়? আমাক সুবিধা কিয় দিয়া নাই? চাকৰি বাকৰিটো নাই, কিন্তু ব্যৱস্থাটো আপুনি চাই আছে যে কেনেকৈ ব্যৱস্থাত আমি থাকোঁ ইয়াতে। দেখা পাই ভিডিঅ' কৰি আছে লাষ্টত যদি আৰু এবাৰ প্ৰব্লেম বুলি কওঁ চাফাই কৰি দিব একেবাৰে। ইলেকশ্যনটো ল'ব, ক'ব এইটো বনাই দিম, সেইটো বনাই দিম, ইলেকশ্যন শেষ হ'লে একো নাই। গুৱাহাটী মহানগৰী, যাক আমি স্মাৰ্ট চিটি বুলিও কওঁ, ফ্লাইঅভাৰ, ৰাস্তা, বিল বোৰ্ড, সকলো ফালৰ পৰা আমি বিকাশৰ এখন ছবি দেখোঁ। কিন্তু আজি মই গুৱাহাটী মহানগৰী আন এখন ছবি দেখাম। মই বৰ্তমান আছোঁ ভাস্কৰ কলনী, গুৱাহাটী GMCHৰ 4 নম্বৰ হোষ্টেলৰ জাষ্ট কাষতে লাগি থকা এটা কলনী। ইয়াৰ যিসকল লোক আজি 40-50 বছৰ ধৰি এই লোকসকল ইয়াতে বসবাস কৰি আছে। গুৱাহাটীৰ মাজমজিয়াতে এই লোকসকলে কেনেকুৱা পৰিৱেশত আছে, তেওঁলোকে কোনটো পৰিস্থিতিত আছে, কি কি চেলেঞ্জেছ আছে, এই সকলোবোৰ এওঁলোকৰ পৰা আমি আজি জানিব চেষ্টা কৰিম। আহক। গুৱাহাটী স্মাৰ্ট চিটিত এনেকুৱা এখনো ছবি আছে, আৰু কিন্তু বিশেষ দূৰত নহয়। এইটো GMCH যিখন আমাৰ হস্পিটেল, তাৰে যিটো হোষ্টেল নম্বৰ 4, তাৰ জাষ্ট দাঁতিকাষতে লাগি থকা এইখন কলনীত খুব দুখ লগা এটা অৱস্থাত আছে। এইটো পৰিৱেশত তেওঁলোক আছে। এইটো কিহৰ পাইপ? এইটো পানীৰ পাইপ, আৰু আপোনালোকে এনেকৈ অহা যোৱা কৰে? এইটো চাওকচোন, কি কদৰ্যময় পৰিৱেশ, কি লেতেৰা এটা ড্ৰেইন। আৰু ইয়াতে কিন্তু মানুহ থাকে দেই। মই কেতিয়াও এনেকুৱা ভবা নাছিলোঁ, মই যেতিয়া আজি ৰাতিপুৱা ওলাইছিলোঁ এনেকুৱা এটা পৰিৱেশ পাম বুলি ভবা নাছিলোঁ। আমি এনেকুৱা অৱস্থাত থাকোঁ। আমি ইমান বছৰ ধৰি ইয়াতে আছোঁ, আমি বিদেশী নহয়, আমি অসমৰে মানুহ হয়, আমি হিন্দু হয়, তথাপি আমি এনেকুৱা অৱস্থাত আছোঁ। চৰকাৰে এইটো কেতিয়াও নাচায়। কিয় নাচায়? আমাক সুবিধা কিয় দিয়া নাই? আমাৰ থকা ব্যৱস্থাটো ভালকৈ দিয়া নাই। আমাকতো চাকৰি নালাগে। ইয়াত আমাৰ এই বেমাৰ আজাৰ ইমান লেতেৰা, আপুনি চায়ে আছে, TB বেমাৰ হৈ মৰি গ'ল ইয়াতে। আৰু ইমান বাচ্চাকেইটা আছে, পঢ়া লিখাও সুবিধা নাই বাচ্চাকেইটাৰ। মৰম লাগিল বাচ্চাকেইটা, NGO বাইদেউকেইটা আহে পঢ়াবৰ কাৰণে, তেতিয়া মই নিজৰ ঘৰতে বহাওঁ তাহাঁতক। আৰু ইয়াত যিমান ঘৰ আছে, এটাও ঘৰ নহয় যে ভোট নাই বুলি। চবে 2-3টাকে ভোট আছেই প্ৰত্যেক ঘৰতে। তথাপি চাকৰি বাকৰিটো নাই, কিন্তু ব্যৱস্থাটো আপুনি চাই আছে যে কেনেকৈ ব্যৱস্থাত আমি থাকোঁ ইয়াতে। এইটো পৰিৱেশ মই মোৰ মানে সঁচাকৈ ক'ব গ'লে মোৰ আজি বিশেষ ক'বলৈ মই শব্দ বিচাৰি পোৱা নাই। কাৰণ মই যেতিয়া আজি ঘৰৰ পৰা ওলাইছিলোঁ, গুৱাহাটী মহানগৰীৰ মাজমজিয়াত এনেকুৱা এটা পৰিৱেশ দেখা পাম বুলি মই আশা কৰা নাছিলোঁ। কাৰণ যোনটো সময়ত আমি গুৱাহাটীক স্মাৰ্ট চিটিৰ কথা কওঁ, বিভিন্ন ধৰণৰ ডিজিটেল বিলবোৰ্ডছ লগাইছে, ডাঙৰ ডাঙৰ ইয়াত আৰ্টিষ্টে পাৰফৰ্ম কৰিব আহে, দুনিয়াই ফ্লাইঅভাৰ বনাইছে, কিন্তু এই লোকসকলৰ যিখিনি বেছিক ৰাইট আমি এওঁলোকে কিন্তু পোৱা নাই। আমাৰ যিখন সংবিধানে কয় যে ৰাইট টু লিভিং, এটা ডিগনিফাইড লাইফ, সকলো ভাৰতৰ নাগৰিকে তেওঁলোকৰ এটা অধিকাৰ। কিন্তু গুৱাহাটীৰ মাজমজিয়াত এনেকুৱা এটা পৰিৱেশ, য'ত এইসকল লোকৰ এটা, মই যদি কওঁ কেনেকুৱা এটা পৰিৱেশত তেওঁলোকে জীয়াই আছে, খুবেই দুৰ্ভাগ্যজনক আৰু খুবেই দুখজনক। এইটো এটা নলাটোৰ পৰিৱেশটো আপোনালোকে দেখিছে, আৰু এইটো তেওঁলোকৰ ঘৰ। মই যদি ঘৰটোৰ ভিতৰত সোমাই যাওঁ, এইটো হ'ল তেওঁলোকৰ ঘৰ। এই ঘৰটোতেই কিন্তু তেওঁলোকৰ এইটো কি, এইটো বাথৰুম। এই বাথৰুমটোতে তোমালোকে ইয়াতে গা ধোৱা কৰা?
আৰু যেতিয়া তোমালোকৰ পিৰিয়ডছ হয় কিবা হয় তেতিয়া এতিয়া ইয়াতে ইয়াতে তোমালোকৰ ঘৰত কেইটা মানুহ থাকে ফেমিলিত 10জনমান 10জনমান এইটো ৰুমতে থাকা অঁ তোমাৰ কিহত পঢ়ি আছা মই 7ত মোৰ নাম খুশী ভাস্কৰ এইটো হ'ল আমাৰ কিচেন ৰুম এইটো হ'ল এটা ৰুম য'ত খুশীৰ আইতা শুৱে এইটো ৰুমত তাই কোৱা ধৰণে ইয়াতে খুশীৰ আইতা শুৱে এইটো ৰুমতো 3জন মানুহ শুৱে মই দেখাইছোঁ আপোনালোকৰ পৰিৱেশটো দেই আৰু এইটো ৰুম এটা য'ত খুশীহঁত থাকে আৰু তেওঁলোকৰ যোনটো মই ভাবোঁ ইয়াত শিশুৱে সপোন দেখাৰ আগতে কিন্তু বাস্তৱ ছবিখন দেখা পায় এইটো ৰুমত 4জন মানুহ থাকে কেতিয়াবা কি হয় মুখৰ শব্দ হেৰাই যায় আৰু ভিজুৱেলছে কথা কয় শ্যামলক অনুৰোধ কৰিম এই গোটেই ঘৰখনৰ এটা পৰিৱেশ দেখাবৰ কাৰণে চাওঁ এবাৰ আপোনাৰ ৰুমটো ইয়াত থাকে ইয়াত থাকোঁ ইয়াতে শুৱে মাটিতে শুৱে এনেকেই থাকে কাপোৰ কানি কি পৰিৱেশত আছে ইয়াতে তেওঁলোকে বনায় আপোনালোকে ইয়াতে বনায় ভোটটো দিওঁ আপুনি ভোট দিয়ে কাম ধান নাই মোৰ কাম ধান আছে নাই কি কৰিম মই আৰু ঠাণ্ডা দিনত কেনেকৈ থাকে এনেকৈ থাকোঁ মাটিত ঠাণ্ডা নালাগে লাগিব কি কৰিব অনা আছে না আছে উৰি লাইন চাইন নাই ঘৰত কেতিয়াবা ইয়াতে MLA বিলাক আহিছে নাই নাই কাক ভোট দিছিলে এই ওপৰত এই স্কুল আছে নে MP স্কুল তাতে দিছোঁ ভোট নে ভোট কাক দিছিলে কাক দিম তাত বহুত মানুহ আছে মোক এনেকৈ গম পোৱা নাই বাৰু এওঁলোকে ভোট কাক দিছে সেইটোও গম নাপায় কাৰণ যাকে কোৱা যায় সম্ভৱ তেওঁলোকে তাকেই ভোটটো দিয়ে কোনে কয় ভোটটো দিবলৈ আপোনালোকক কোনে কয় না আহে মানুহ বাইদেউকুলি আহে বাইদেউকুলি কয় হে কি ভোটটো দিবা কাৰণে যাবা কাগজ দিয়ে লিষ্ট দিয়ে এটা তাকে যাওঁ ভোট দি চলি আহোঁ একো নাই সুস্থ একো নাই অ'কে মানে য'ত মাৰিবলৈ কয় ততে মাৰি দিয়া অঁ তোমালোকে নিজৰ একো নাই নাই পাৰ্টি কোনো চিনি নাই নোপোৱা নাই এখেতৰ ঘৰত ইমান পানী হৈ যায় আঁঠু সমান মানে বৰষুণ বাৰিষা দিন। যেতিয়া বাৰিষা দিন হয় তেতিয়াতো আৰু আপুনি তাৰ পৰাই নাহিব গুচি যাব আপুনি এনেকা অৱস্থা ইয়াত পায়খানা সোমাই যায় পায়খানা সোমাই যায় ঘৰত যদি দেখা পাই ভিডিঅ' কৰি আছে লাষ্টত যদি আৰু একবাৰ প্ৰব্লেম বুলি কওঁ চাফাই কৰি দিব একেবাৰে চব চলি আছে মানে ইমান ভয় আছে নেকি চব ভয় কৰি আছে আমি কিয় বন্ধ কৰিব এই 40-50-60 বছৰৰ পৰা মানুহ আছে এইটো পইচা যেতিয়া ভোট ইমান পুৰণা পুৰণা মানুহ আছে তেতিয়া আমি কওঁ আমাৰ প্ৰব্লেম আমাৰ পানী সুবিধা নাই আমাৰ লাইনৰ সুবিধা নাই আমাৰ ঘৰ নাই জাগা নাই তেতিয়া কওঁ এই চিৰি বনাই দিব মন্দিৰ বনাই দিব পানী সুবিধা কলটো চাইছে না কেনেকা অৱস্থাটো আমি তাৰ পৰাই পানী খাওঁ তাৰ পৰাই পানী আনো কিন্তু আজিলৈকে কোনেও আমাক সুবিধা কৰি দিয়ে ইলেকশ্যনটো ল'ব ক'ব এইটো বনাই দিম সেইটো বনাই দিম ইলেকশ্যন শেষ হ'লে একো নাই আমাৰ এটা চাট মানে এটা থকাৰ কাৰণে ঘৰ এটা লাগে আমাক আমাৰ যোনটো এতিয়াতো খালি মানুহবিলাক কোনোবা আহে তহঁতে ইয়াৰ পৰা উঠি যাব লাগিব এইটো কৰিব লাগিব মানে এতিয়া আমাৰ ভীম বাষ্পৰে অলপ সহায় কৰি পেলাই আমি মানে আছোঁ কেনেকুৱা পৰিৱেশত আছে আপোনালোকে নিজে চাওক এইটো বাথৰুম খোৱা পানী ইয়াত আহে এয়া কিহৰ পানী কাপোৰ ধোৱা পানী যিমান পানী আমাৰ খোৱা পানী এইটো টেপতে আহে এইটো টেপতে আহে আৰু মানুহে কি লাইন পাতি লয় নেকি লাইন পাতি লয় পানীৰ যিটো খোৱা পানীৰ টেপ এইটোৱে খোৱা পানীয়ে হওক কি আপোনাৰ হেৰিয়ে হওক কাপোৰ ধোৱাই হওক খোৱা পানীয়ে হওক এটাই টেপ আৰু যোনটো পৰিৱেশত আছে পৰিৱেশটো আপোনালোকে নিজে চাওক কেনেকুৱা পৰিৱেশত আছে পানীৰ টেপটো য'ত আছে তাতে কিন্তু কাপোৰো ধুবলগীয়া হৈছে ইয়াতে কিনাৰ একেটাই টেপ আৰু ইয়াতে এই নৰ্দমাৰ কিনাৰতে কিন্তু খোৱা পানীৰ টেপটো কি হ'বা ডাঙৰ হ'লে পুলিচ হ'ম পুলিচ হ'বা অঁ আৰু ইংলিছ ভাল পোৱা তোমাৰ নামটো
দেবিকা বাসপুর দেবিকা ভাস্কৰ ভাস্কৰ। তুমি কোন ক্লাছ 5 5 কি সপোন তোমাৰ কি সপোন মেহেন্দি আর্টিস্ট मेहंदी आर्टिस्ट मेहंदी आका वाओ और तुम्हारा फेवरेट सब्जेक्ट की इंग्लिश मुझे भी इंग्लिश वाओ कौन सा है आपका घर कुंटू घर कुंटू उधर पे है उधर पे है ऐसे की खेलिए सिला कुछ नहीं मारो एको ना हम मारो। नहीं खिलाएंगे ইয়াত কিন্তু 500ৰো অধিক লোক আছে আৰু এই 500 লোকৰ নিৰ্ভৰশীল কিন্তু খোৱা পানী আৰু গা ধুৱাই হওক কাপোৰ ধুৱাই কাৰণে হওক এটা টেপ আৰু 3টা শৌচাগাৰ আৰু প্ৰস্ৰাৱ ঘৰ কি এক পৰিৱেশ দুৰ্গন্ধময় পৰিৱেশ খুব দুখজনক ইয়াত বহু লোক মৰি গৈছে টিবি বেমাৰত কিছু লোকে কৈছে আজি আমি বহুত ভাল পৰিৱেশে দেখিছো কিন্তু যেতিয়া বাৰিষা হয় এই বাৰিষাত এই ঘৰসমূহত শৌচাগাৰ আৰু প্ৰস্ৰাৱ ঘৰৰ বিভিন্ন লেতেৰা আৱৰ্জনা সোমাই পৰে আৰু মানুহৰ এক যিটো এক পৰিৱেশ থাকাৰ পৰিৱেশো নথকা হৈ যায় তেওঁলোকে আজি ইয়াত 50-60 বছৰৰ অধিক বছৰ ইয়াতে বসবাস কৰি আছে কথা কোৱাৰ এটা ভয় কাৰণ কথা ক'লে তেওঁলোকৰ এটা ভয় হৈছে কি জানিবা তেওঁলোকৰ ঘৰটো ভাঙা যাব কাৰণ অলৰেডি এটা ৰিউমাৰ আছে যে তেওঁলোকৰ এইটো এভিকশ্যন হ'ব আৰু সেই ৰিউমাৰটোৰ আধাৰতে তেওঁলোকে ভয় খাই আমাৰ আগত কথা ক'ব পৰা নাই বহু লোকে কথা ক'ব পৰা নাই যিসকল লোকে কথা কৈছে তেওঁলোকে নিৰ্ভীকতাৰে কথা কৈছে তেওঁলোকৰ এটাই প্ৰশ্ন তেওঁলোক কোনো বিদেশী নাগৰিক নহয় তেওঁলোক হিন্দু লোক আৰু 50-60 বছৰ ধৰি এই অঞ্চলতে বসবাস কৰি আছে কিন্তু আজিৰ দিনতো তেওঁলোকে এটা সুস্থিৰ পৰিৱেশ নাই তেওঁলোকৰ এটা থকা ঘৰ নাই নৰ্থ ইষ্ট গ্ৰুপে আমি গ্ৰাউণ্ড জিৰ' গৈ সঁচা পৰিৱেশটো দেখাবলৈ আপোনালোকৰ আগত অহৰহ চেষ্টা চলাই আছো আপোনালোকৰ ছাপোৰ্টটো আমাৰ কাৰণে খুবেই জৰুৰী কাৰণ নিৰ্ভীকতাৰে সাংবাদিকতা কৰিবৰ কাৰণে আপোনালোকৰ ছাপোৰ্টৰ অবিহনে কৰিব নোৱাৰি সেইকাৰণে আপোনালোকে জাষ্ট লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব মই আফ্ৰিদা হুছেইন কেমেৰা পাৰ্চন শ্যামলৰ লগত ভাস্কৰ কলনী GMCH গুৱাহাটী